Hello, sir. Hello, hello. Hello, hello, sir. Oh, hello. Second polling officer দায়িত্ব আপনাদের মেইনলি জানিব লগা কথাটো সেকেন্ড polling officer দায়িত্ব ফার্স্ট polling officer আপোনালোকক সিরিয়াল নাম্বাৰটো যিজন ভোটাৰৰ যিটো ভোটাৰ লিষ্টত থকা সিরিয়াল নাম্বাৰটো আপোনালোকৰ তাত দুটা কলম থাকিব এটা হ'ল আপোনাৰ সিরিয়াল নাম্বাৰ 17A আপুনি যিটো ভোটাৰ ৰেজিষ্টাৰ আপোনালোকৰ থাকিব 17A এইটো হল আপোনালোকৰ হাতত থাকিব তো 17A যিটো থাকিব তাত আপোনালোকৰ এটা সিরিয়াল নাম্বাৰ লাগিব নাম্বাৰ 1 টো সিরিয়াল নাম্বাৰ নাম্বাৰ 2 টো হল ভোটাৰ সিরিয়াল নাম্বাৰ ভোটাৰ নম্বৰ সিরিয়াল নাম্বাৰটো মেইনটেইন কৰিব এই নাম্বাৰটো আপোনালোকে ইয়াত লিখি লোৱাৰ পিছত নেক্সট কামটো হল আপোনালোকে ইনডেলিবল ইনটো দিব লাগিব ভোটাৰ জনৰ সেইটো আপোনালোকে গম পোৱাৰ লগে লগে সেইটো লগাই দিলে লগোৱাৰ পিছত সেকেন্ড থার্ড কামটো এই সিরিয়াল নাম্বার যেটো 17A এর সিরিয়াল নাম্বার আর ভোটাৰৰ যেটো সিরিয়াল নাম্বার আকৌ ভোটাৰ স্লিপ আপোনালোকৰ হাতত থাকিব এই সিরিয়াল নাম্বার আপোনাৰ 17A এর সিরিয়াল নাম্বাৰটো আৰু ভোটাৰৰ সিরিয়াল নাম্বাৰটো এই যেটো ভোটাৰ স্লিপ এই স্লিপত লিখি পেলাই আপুনি ভোটাৰজনক দিব লাগে তিনিটা মেইন কাম 17A এর 1 2 3 4 কলম থাকিব এক নম্বৰ কলমত আপোনাৰ সিরিয়াল নাম্বার দুই নম্বৰ কলমত আপোনাৰ ভোটাৰ সিরিয়াল নাম্বার ঠিক আছে তিন নম্বৰত থাকিব আইডেন্টিফিকেশনৰ ডকুমেন্টটো কি ডকুমেন্ট লৈ আপোনাৰ তাত আহিছে এইটো বস্তুটো আপোনালোকে লিখিব লাগিব সে যদি ভোটাৰ কাৰ্ডটো আনিছে এপিক লিখিলে তাত আকৌ বেলেগ একো লিখিব নালাগে ভোটাৰ কাৰ্ড যদি লৈ আহিছে এপিক লিখিলে তাত আকৌ বেলেগ একো লিখিব নালাগে ভোটাৰ কাৰ্ডৰ বাদে ইলেকশন কমিশনাৰে কেইটামান আৰু এডিশনাল ডকুমেন্টস যিটো দিয়া থাকে সেই ডকুমেন্ট আদাৰ দেন ভোটাৰ কাৰ্ড যদি লৈ আহে তেতিয়া হলে আপোনালোকে এই কাৰ্ডটো নামাছে আধাৰ কাৰ্ড লৈ আহিছে কোনোবা বেংকৰ পাছবুক লৈ আহিছে তেনেকুৱাকে আৰু 13-14টা মান যিটো এডিশনাল ডকুমেন্টস আছে এই ডকুমেন্টছৰ যিকোনো এটা যদি লৈ আহে তেতিয়া হলে লাষ্ট 4 ডিজিটস অফ দা ডকুমেন্ট সে আধাৰ হ'ল আপোনালোকে আধাৰ লিখিলে আৰু এই চাৰিটা নাম্বাৰ লাষ্ট
এ আপোনাৰ যেটো নাম লিখিব নামটো লিখিব নালাগে সিরিয়াল নাম্বার ভোটাৰৰ সিরিয়াল নাম্বার ডকুমেন্টৰ নামটো লিখিলে তাৰপিছত সেই মানুহজনৰ সিগনেচাৰটো ল'ব সিগনেচাৰ লৈ উঠি আপুনি ইনডেলিবল এণ্ড দিলে সেইটো দিলে 2 নম্বৰ কামটো হ'ল ইনডেলিবল এণ্ড মই 2 নম্বৰ কাম কৰিছো যেতিয়ালৈকে আপোনালোকে এইটো লিখা হ'ল ইনডেলিবল এণ্ড লগাই দিলে যেতিয়া 3 নম্বৰ কাম যেতিয়া কৰিব ভোটাৰ স্লিপটো যেতিয়া ইছ্যু কৰিব 2 নম্বৰৰ ইনডেলিবল দিয়াৰ কাৰণটো কি হয় সেইটো যাতে শুকাই যায় 3 নম্বৰত ভোটাৰ স্লিপটো লিখি দিব তাৰপিছত মানুহজনক থাৰ্ড পলিং অফিচাৰ এই তিনিটা মেইন কাম হ'ল সেকেন্ড পলিং অফিচাৰ তাৰ বাদে বেলেগ কাম যদিও কাম নাই কিন্তু মেইন কাম গোটেইখিনি কিন্তু দায়িত্ব আপোনালোকৰ না নিজে লিখিব ভোটাৰ স্লিপত আপোনালোকৰ থাকিব কি মোৰ কাৰণে কৈ আছো ভোটাৰ স্লিপত আপোনালোকৰ থাকিব ভোটাৰ স্লিপত ইনফৰমেশন কি কি থাকিব ইয়াত থাকিব 17A সিরিয়াল নাম্বার আপোনাৰ যেটো ভোটাৰ ৰেজিষ্টাৰ হ'ল ৰেজিষ্টাৰত আপুনি যে 1 2 3 4 5 কে নাম্বাৰে দিব এই সিরিয়াল নাম্বাৰটো ভোটাৰ স্লিপৰ সিরিয়াল নাম্বাৰ 17A সিরিয়াল নাম্বাৰ নাহে 2 নম্বৰত থাকিব স্যাৰ 2 নম্বৰত থাকিব ভোটাৰৰ সিরিয়াল নাম্বাৰ হয় পাই লাগিব আছে আপোনালোকে এই কিতাপখন যদি চাই এই দুটা লাগে আছে নে তো আপোনাৰ ভোটাৰৰ সিরিয়াল নাম্বাৰ ইলেক্ট্ৰল ৰোলৰ ভোটাৰৰ সিরিয়াল নাম্বাৰ ভোটাৰ লিষ্টৰ যি সিরিয়াল থাকে এই সিরিয়াল আপুনি তো 17 লিখিলে 1 নম্বৰত ধৰকচোন আপুনি এজন ভোটাৰ আহিল 1 নম্বৰত 604 নম্বৰ সিরিয়ালৰ ভোটাৰ আহিল এক আহিল কিন্তু এক থাকিল এই 604 টো ইয়াত থাকিল ইলেক্ট্ৰল ৰোলত থাকিল এই দুটা নাম্বাৰটো লিখি আপুনি থাৰ্ড পলিং অফিচাৰৰ লিখিলে সো এই বস্তুখিনি যদি মনত থাকে বাকি আৰু ইমান টেনচন হ'ব লগা নাই 1 নম্বৰ কামটো হ'ল 17A ৰেজিষ্টাৰটো যাতে কোনো ধৰণৰ ভুল নহয় 17A আৰু মেচিন CU মানে কন্ট্ৰোল ইউনিটৰ যেটো কোড ধৰিব সেইটো সমান হৈ থাকিব লাগিব 17A আৰু কন্ট্ৰোল ইউনিটৰ যেটো টোটাল বাটন যেতিয়া মাৰিব সেইটো যাতে মিলি থাকে এই কথাটো আপোনালোকে ফাৰ্স্ট পলিং থাৰ্ড পলিং আৰু সেকেন্ড পলিংয়ে এই মাজে মাজে যাতে চেক কৰি থাকে যদি কিবা যদি অলপমান পৰিমাণ হয় তেতিয়া কিন্তু সমস্যাৰ সৃষ্টি হ'ব সো সমস্যাৰ সৃষ্টি হ'ব মানে আপোনালোকে নিজে এইখিনি কাম মিলাই ল'ব লাগিব কৰবাত কেতিয়াবাকে মিলাই ল'ব লাগিব এটা সিচুৱেচন এনেকুৱা আহিব পাৰে যে এটা সিচুৱেচনৰ কথাটো কৈছো এইটো হ'ল নৰ্মেল কাম নৰ্মেলি সেকেন্ড পলিং অফিচাৰে কৰিব লগা কাম বুজিনা এনেকুৱা সিচুৱেচন হ'ব পাৰে ফার্স্ট পলিং অফিসারে আইডেন্টিফাই কৰি দিলে যে মই ৰমেশ দাস আহিল ভোটৰ কাৰণে মই সিরিয়াল নাম্বাৰটো মই দিলো মোৰ আইডেন্টি কাৰ্ড দিলো সিরিয়াল নাম্বাৰটো দিলো তেও প্ৰেজেন্ট কৰি মাৰি দিলো এনেকে মাৰিব প্ৰেজেন্টটো আপোনালোকে কি জানিব ভাল কাৰণ সেকেন্ডৰ পৰা ফার্স্ট পলিং অফিসাৰ যাবৰ কাৰণে সময় নালাগে এইটো হ'ল ভোটাৰৰ ইলেক্ট্ৰল ৰোল আমাৰ যদি থাকে ইলেক্ট্ৰল ৰোলত ইয়াত সিরিয়াল নাম্বাৰটো থাকে হয়নে ইয়াত এনেকে থাকে নামটো এনেকে ক্ৰস মাৰিব লাগে যিজন ভোটাৰ আহিছে ভোট দিব অহা মানে এইটো কাম ফার্স্ট পলিং অফিসাৰৰ ফার্স্ট পলিং অফিসাৰে এইটো এনেকে মাৰিব ঠিক আছে যদি পুৰুষ হয় এনেকে মাৰিব যদি মহিলা হয় তেওঁকো মাৰিব যদি থার্ড জেন্ডার হয়
অৰিজিনাল কাৰ্ড এইটো কমন থাকিব আৰু এইটো স্পেচিয়েলি থাকিব আৰু যদি থাৰ্ড জেন্ডাৰ থাকে এই জায়গাটো স্টাৰ মাৰ্ক থাৰ্ড জেন্ডাৰ যদি থাকে তো এইটো এনেকুৱাকে দিয়া থাকিব আপোনাৰ তাত আহিল ইলেক্ট্ৰল ৰোলক মাৰ্ক কৰি দিলে যে মানুহজন ভৰ্তি হৈ আহিলে মই আহি গলো যেনিবা ভোট দিলো মই 17 মোৰ যিটো ইলেক্ট্ৰল ৰোল ফাৰ্ষ্ট অফিচাৰে মোৰ নামটো কাটি দিলে মেল অমুক নম্বৰ সিৰিয়াল গ'ল তেওঁটো ক'ত আহিব সেকেন্ড পুলিং অফিচাৰৰ তাত আহিব হয়নে সেকেন্ড পুলিং অফিচাৰৰ তাত যেতিয়া আহিব মই কি কৰিম প্ৰথমে তেওঁৰ নামটো 17A ৰেজিষ্টাৰ অফ ভোটাৰত তেওঁৰ সিৰিয়াল নাম্বাৰটো সোমাই দিব ফাৰ্ষ্ট পুলিং অফিচাৰে কৈ দিব নহয় 604 সোমাই দিয়াৰ পিছত মই দিম চেহি দিলো চেহি দি উঠি মই আকৌ ভোটাৰ স্লিপো ইস্যু কৰি দিলো লিখি দিলো যে 604 নম্বৰ এক নম্বৰ ভোটাৰ 604 মোক দি দিলে স্লিপ দি উঠি মই এতিয়া কাটৰ নাটকটো কি মই বিজেপি দিম মই কংগ্ৰেছক দিম অমুক ভোটৰ কম্পাৰ্টমেণ্টৰ সময় মই অমুকক ভোট দিম মানে এডভাৰটাইজমেণ্ট কৰিব মই এতিয়া কি কৰিম আমি কি কৰিম ভোট দিব দিম নে নিদিম as per election commission rule নিয়ম অনুসৰি যদি কোনোবাই কাক ভোট দিব এইবিলাক কথা যদি ডিসক্লোজ কৰি দিয়ে তেওঁ কিন্তু ভোট দিব নালাগে নিয়ম অনুসৰি তেওঁ ভোট দিয়াৰ পৰা বিৰত ৰাখিব as per rule ওকে তো আমি হয়তো তেওঁক খেদি দিব পাৰো ভোট নিদিয়াকে খেদি দিব পাৰো আৰু এনেকুৱাও মানুহ আহিব পাৰে যে আহিছে গোটেইখিনি কাম প্ৰসেস শেষ হ'ল ফাৰ্ষ্ট পুলিং অফিচাৰৰ কাম শেষ মই সেকেন্ড পুলিং অফিচাৰৰ কাম শেষ কৰিলো এটা বেলট থাৰ্ড পুলিং অফিচাৰে বেলটো ইস্যু কৰি দিলে ভোটাৰ স্লিপটো ৰাখি বেলটটো ইস্যু কৰি দিলে এই যা ভোট নিদিওঁ কোনে কি কৰি দিলে মই বেলট ইউনিটত গৈ ভোটটোৱে নিদিওঁ আমাৰ ৰেকৰ্ডতটো আহি গ'ল ৰেজিষ্টাৰ অফ ভোটাৰছত আহি গ'ল আমি নামটো সোমাই দিলোঁ হয় নহয় ভোটাৰ স্লিপ ইস্যু কৰি দিলোঁ আমাৰ হিচাপটো নিমিলিব মেচিনতো ভোট নগ'ল মেচিনৰ ভোটটো ৰেকৰ্ড নহ'ল মানুহজনে ভোটে নিদিলে নিদিওঁ যাব কি কৰিম মানে তেনেকুৱা চিটুৱেশ্যন আহি যায় ক'ব হয় নহয় নিদিওঁ যা আমি তেতিয়া কি কৰিম দুটা কণ্ডিশ্যন আহিব পাৰে এটা হ'ল আমি ভোট দিবৰ পৰা তাক বিৰত ৰাখিব পাৰোঁ ভোট দিব নিদিবও পাৰোঁ যা নিদিওঁতো এটা এইটো কণ্ডিশ্যন আনটো কণ্ডিশ্যন হ'ল যে আমি মই ভোট নিদিওঁ মানুহজনে নিজে ক'লে মই নিদিওঁ আৰু সব কাম শেষ কৰাৰ পিছত নিদিওঁ বুলি ক'লে নাম্বাৰ 1 নাম্বাৰ 2 টো হ'ল অপচনটো কি থাকিল কি কৰিব বেলটটো ইস্যু হৈ থাকিলে কি কৰিব 17 এমনে ৰেকৰ্ডটো নিমিলিব আমি নেক্সট জনৰ ৰেকৰ্ডটো কি কৰিম ৰিডিউস টু বোর্ড না নেক্সট জনৰ ৰেকৰ্ডটো আমি 17 এট লিখা তাই লিখো বয়া লিখে ঠিক আছে তো দুই নম্বৰ নিচেটো বাসে থাকিব আপুনি যদি আকৌ এই জনৰো উঠাই দিয়ে 17 এট 2 মেচিনত এক হৈ থাকিব হয় না কন্ট্ৰোল ইউনিটটো আমি ইউজ কৰিলো ভোটাৰ স্লিপটো আমি দিলো অকল ভোটাৰ স্লিপটো ইস্যু কৰি দিম থাৰ্ড পুলিং অফিচাৰৰ কিন্তু আমাৰে মানুহ থাকে ৰাখি থৈ বুলি ক'লে তো শেষ বুদ্ধি অলপমান লগাব লাগিব হয় নহয় তো ভোট দিব নিদিয়াকে খেদি দিয়াটো নৰ্মেলি নহয় কিন্তু তেনেকুৱা চিটুৱেশ্যনো আহি পৰে কেতিয়াবা এটা চেণ্টাৰ মই আছিলোঁ তেতিয়া তেনেকুৱা কণ্ডিশ্যন হৈছে একদম মানে মদ খাই
লাষ্টত গৈ 30 টকাই খেলাই দিব লগা হয় সব কৰিলে কৰাৰ পিছত এটা কামটো কৰিছে তেনেকুৱা মানুহক দিয়া নোৱাৰো কৰবাত যাই যদি মেচিনটো কম্পাৰ্টমেণ্টত ভাঙি দিয়ে সমস্যা হৈ যাব সেইকাৰণে লাষ্টত গৈ 30 টকাই খেলাব লগা হয় পৰাপক্ষত তেনেকুৱা মাছ চলি আছে আমি চিন্তি ক'ব লাগে পাৰি পইচা নাই সোমাবই মানে তেনেকুৱা কোনো যাতে নাহে এইটো কাম কৰি যাতে চাই তো আমাৰ কামটো সহজ একেবাৰে সহজ খালি পেপাৰ ৱৰ্ক বেছি আছে নাম্বাৰ 1 17A নাম্বাৰ 2 ইন্টেলিজেন্স নাম্বাৰ 3 ভোটাৰস এই তিনিটা কাম এই তিনিটা কাম যদি আপোনালোকে মনত ৰাখি লয় বাকি কথা আৰু সব পাহৰি যাব কৰিব পাৰে যাতে এসপাৰ সেকেন্ড বুলিংয়ে কৰিব লাগে সো আপোনালোকৰ এতিয়া কি ট্ৰেক আহিছে এতিয়া সারে আমার প্রথম সারে বাকিখিনি ট্রেনিং আপোনালোকক দিব মোৰ পাৰ্টখিনি মই শেষ কৰিছো মোৰ পাৰ্টখিনি শেষ কৰিছো মানে মই এতিয়া বিদায়